ৰক্ষা কৰি থৈ গ'ল সেই সমবিকাশ সমমৰ্যাদাৰে আমি জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব লাগিব এইখন চৰকাৰে যদি নকৰে পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব পুনৰবাৰ সকলোকে ধন্যবাদ জয় চুকাফা জয় চুকাফা জয় চুকাফা জয় চুকাফা বুলি এই কাৰণে আমি ক'ব লাগিব যে চুকাফাৰ নীতিটো সমালোচনা কৰা হৈছে চুকাফাৰ সাম্যবাদ আৰু সমাজবাদ নীতিক কুঠাৰঘাত কৰা হৈছে অসমীয়া জাতিৰ পিতৃপুৰুষ বুলি ক'বলৈ কোনোবাই বেয়া পায় আকবৰৰ লগত তুলনা কৰিছে বাবৰৰ লগত তুলনা কৰিছে সেইকাৰণে কৈছো চুকাফাক জীয়াই ৰাখিব লাগিব অসমীয়া জাতিৰ জনক আমাৰ পিতৃপুৰুষক আমি জীয়াই ৰাখিব লাগিব আৰু তেখেতৰ সাম্যবাদ আৰু সমাজবাদ অসমীয়া জনজোৰে আমি এৰি দিব লাগিব সেইকাৰণে সকলোৱে প্ৰতি মুহূৰ্তত য'তেই সময়তে হওঁ ততে ক'ব লাগিব জয় চুকাফা আৰু যেতিয়া আমি জয় চুকাফা বুলি আমি কম তেতিয়া নিজকে এটা সমাজবাদ আৰু সাম্যবাদ প্ৰতিষ্ঠা কৰাৰ অংশীদাৰ হিচাপে গৰ্বিত অনুভৱ কৰি আমাৰ পুলিন পুথাসকলৰ সেই কীৰ্তিক আমি নতমস্ত হৈ আমি সমন্বয় জনাম পুনৰবাৰ সকলোকে অসমৰ বিভিন্ন প্ৰান্তত আমি যিসমূহ কাৰ্যসূচী লৈছো প্ৰতিবাদী কাৰ্যসূচী লৈছো এই কাৰণ লৈছে যে চৰকাৰে আমাক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে যি প্ৰতিশ্ৰুতি আমাক দিছিল সেই প্ৰতিশ্ৰুতি তেখেতলোকে পূৰণ কৰা নাই আৰু আহোমৰ যিটো জনজাতিৰ বিষয় সেই বিষয়লৈ তেখেতলোকে হেতালি খেলিছে ৰাজনৈতিক ইছ্যু মাজত বন্দী কৰিব বিচাৰিছে গতিকে তাক লৈ প্ৰতিবাদ হৈছে আৰু অসমৰ সমৰ্থনে প্ৰতিবাদ হ'ব আৰু এইটো মাত্ৰ আৰম্ভ যদি ২৬ৰ ইলেকশ্যনৰ আগে যদি আমাক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে অসমৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব ৫৫ লাখ আহোম মানুহ ৰাইজে আৰু হাত পাতি বহি নাথাকে কাৰণ বহুত হ'ল বহুত সহিলো বহুত সহ্য কৰিলো আৰু সহ্য কৰা নহ'ব তাক চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আৰু নিজেই জীয়াই ৰখাৰ স্বাৰ্থত নিজক বচোৱাৰ স্বাৰ্থত সংগ্ৰাম অধিক তীব্ৰ হ'ব আমাক এটা বেলেগ এটা পৰ্যায়লৈ লৈ গৈছে বহিৰাগত মানুহক তোমালোকে আপোন বুলি ভাবিছা বনিয়াক তোমালোকে বুকুৰ কুটুম বুলি ভাবিলা আৰু স্বজাতি স্বগোষ্ঠীৰ কাৰণে কাম কৰে এইখিনি মানুহক তোমালোকে আঁতৰাই পেলাই দিলা আৰু সেইকাৰণে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজপথ উত্তাল হৈছে আৰু আমি সকলোৱে একেলগে কৈছো যে এখন অসমত আমাক জীয়াই থকাৰ সুবিধাকণ প্ৰদান কৰক অহা ২৫ নৱেম্বৰ যে ৬টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদাৰে অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যত তুমি সুনিশ্চিত কৰিবা নে ৰাজনৈতিক পাক চক্ৰৰ মাজত গোটেই কথা বতৰাবিলাক ৰাখি দিবা মাজত গোটেই কথা বতৰাবিলাক ৰাখা তেতিয়া অসম অসমীয়া হৈ নাথাকিব অসমত বহিৰাগতৰ চৰণীয়া পথাৰ হ'ব অসম বিদেশীৰ কবলত পৰিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা ক'লে যে এইবাৰ চেঞ্চাছত 38% মুছলমান বা বহিৰাগত মানুহ বাংলাদেশৰ মানুহ ইয়াৰ স্থান পাব যদি সেইটোৱে হয় আমি সেই কথাটো মিছা বুলি ভবা নাই এইকাৰণে যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কথাষাৰ কৈছে গতিকে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা এজন মানুহে এনেকুৱা বোকাত মিছা কথা ক'ব নোৱাৰে সেইকাৰণে আমি ভাবিছো যে এইবাৰ লোকসভাত যদি 38% বহিৰাগত বাংলাদেশী মানুহে স্থান পায় তেতিয়াহ'লে অনাগত অসম আৰু অসমীয়াৰ ভৱিষ্যত কোন দিশে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেতিয়া এইখিনি বিদেশীক স্বদেশীৰ মৰ্যাদাৰে ৰঙা ধৰিছে পাই দিয়াৰ ফলত অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলোকে পৰিৱৰ্তন আহিলে আৰু সেইকাৰণে নামনি অসমৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।